আঁচনিৰ অধীনত হিতাধিকাৰী মই দেখা পাইছো। শ্ৰদ্ধাৰ আই মাতৃসকল, আজিৰ দিনটোতে মই আৰু এটা বিশেষ কথা আপোনালোকক ক'ব বিচাৰিছো। অহা 15 তাৰিখৰ পৰা 21 আৰু কৰবাত 28 তাৰিখলৈকে আমাৰ সমষ্টিয়ে পুলিং বুথে গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাবিলাকৰ মাজেদিয়ে আমি ৰাজ্যখনত তৃতীয় যিটো অৰুণোদয় তৃতীয় সংস্কৰণ বুলি আমি কওঁ, তাৰ হিতাধিকাৰীসকল আমি নিৰ্বাচিত কৰিম। ইয়াৰ ফলত আমি দুই ধৰণৰ মহিলাক নিৰ্বাচিত কৰিম। এটা হৈছে যিসকলে পুৰণা অৰুণোদয় পাই আছে, তেওঁলোকে নতুনকৈ অৰুণোদয় পাব যোগ্য হয় নে নহয় তাৰ বিষয়ে আমি বিচাৰ আৰু বিবেচনা কৰিম। অৰ্থাৎ কোনোবা যদি কাৰোবাৰ ঘৰত এই সময়ছোৱাত চৰকাৰী চাকৰি হৈছে, আৰ্থিক অৱস্থাৰ উন্নতি হৈছে, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় তৃতীয়টোৰ বাবে তেওঁলোক হিতাধিকাৰী হিচাপে নাথাকিব। সেইকাৰণে যিসকলে আগতে অৰুণোদয় পাই আছে, তেওঁলোকেও নিজৰ নাম যদি ভৱিষ্যতে অৰুণোদয় পাই থাকিব খোজে, গাঁও সভাত উপস্থিত হৈ নিজৰ নাম তেওঁলোকে তালিকাভুক্ত কৰিব লাগিব। আনহাতে আমি আকৌ যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই, তেনেকুৱা অৰুণোদয় নোপোৱা প্ৰত্যেকটো সমষ্টিতে আমি 10ৰ পৰা 12-13 হাজাৰলৈকে আৰু নতুনকৈ আই মাতৃসকলক আমি অৰুণোদয়ৰ কাৰণে নিৰ্বাচন কৰিম। অৰ্থাৎ যোৰহাট সমষ্টিত, মৰিয়নি সমষ্টিত আগতে যদি 27,000 মহিলাই এই আঁচনি পাই আছিলে, অহা 15ৰ পৰা 28 তাৰিখৰ ভিতৰত আমি 40,000 একোটা সমষ্টিত আমি অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিম। সেইবাবে আমাৰ যিসকল আই মাতৃয়ে আগতে অৰুণোদয় পাই আছে, নতুনকৈও পাই থাকিব খোজে, তেখেতসকলেও যাতে নিজৰ নাম আকৌ এবাৰ হিতাধিকাৰী হিচাপে সন্নিবিষ্ট কৰে। আৰু যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই কিন্তু ঘৰত এখন ৰেচন কাৰ্ড আছে, তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিবিষ্ট কৰিব পাৰে, তাৰ কাৰণেও চৰকাৰে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে, সেই সুবিধা গ্ৰহণ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাম। ইয়াৰ লগতে এই বছৰতে আমি অসমত আৰু কেইবাটাও নতুন সুন্দৰ আঁচনি আৰম্ভ কৰিছো। বিশেষকৈ আমাৰ কলেজত পঢ়া ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ জৰিয়তে যি সুবিধা পায়, তেওঁলোকে কলেজত শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে। যদি হায়াৰ ছেকেণ্ডাৰীত পঢ়িছে 1000 টকা, ডিগ্ৰীত যদি পঢ়িছে 1250 টকা, পোষ্ট গ্ৰেজুৱেটত যদি পঢ়িছে 2500 টকা পৰ্যন্ত আজি আমাৰ চৰকাৰখনে মাহেকী আমাৰ অসমৰ ছাত্ৰীসকলক আৰ্থিক সহায় আগবঢ়াইছে। ইয়াৰ উপৰিও আমি সকলোৱে জানো যে 2024 চনত আমাৰ ৰাজ্যত বিস্তৰ বান আহিছিলে, ৰাইজৰ বিস্তৰ ক্ষতিসাধন হৈছিলে। এই বানপানীৰ সময়ত আমি ৰাইজক যিমান পাৰো সহায় কৰাৰ বাবে চেষ্টা হাতত লৈছিলো। ইয়াৰ উপৰিও ধুবুৰীত কিছুদিন আগত, আমাৰ যোৰহাট, ধুবুৰী, তিনিচুকীয়াত কিছুদিন আগতে ধুমুহাৰ ফলত যিসকল ৰাইজে নিজৰ গৃহ আদি হেৰুৱাবলগীয়া হৈছিল, তেওঁলোককো আমি যাতে সহায় কৰিব পাৰো
তাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত প্ৰচেষ্টা চলাই আহিছিলে। আজি মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে 2024 চনৰ বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা 6,84,887টা পৰিয়াললৈও আজিৰ দিনটোত আমি 353 কোটি টকা আমি সাহায্য হিচাপে আগবঢ়াম, যি অসমৰ বানপানীত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হোৱা ৰাইজক সহায় আৰু সহযোগিতা কৰিব। ইয়াৰ আগতে বানপানীৰ সময়ত যি মানুহে ঘৰ হেৰুৱাইছিলে বা তেওঁলোকৰ সাজ পোছাক বা বাচন বৰ্তন বা তেওঁলোকৰ পশুধন বা তেওঁলোকৰ ফিচাৰী আদি হেৰুৱাইছিলে, তেওঁলোকে চৰকাৰী অফিচত তাঁত বাতি কাঢ়িবলগীয়া হৈছিলে। কেতিয়াবা কোনোবাই সহায় পাইছিলে, কেতিয়াবা কোনোবাই সহায় নাপাইছিলে। কিন্তু এইবাৰ বানপানীৰ সময়তে আমি তালিকা বনাই ৰাখিছিলো আৰু সেয়েহে বানপানী শেষ হোৱাৰ লগে লগে আজি আমি 6 লাখতকৈও অধিক পৰিয়ালক নিজে মাতি আনি আজি আমি তেওঁলোকক বান সাহায্য প্ৰদান কৰিছো। আৰু আজি এই সভাৰ পিছতে যোৰহাট জিলাত যিসকল ক্ষতিগ্ৰস্ত হৈছিলে তেওঁলোকৰ বেংক একাউণ্টত 3 বজাৰ ভিতৰতে নিজে নিজে এই সাহায্যৰ টকাসমূহ সোমাই যাব, কতো অফিচত যাব নালাগে, ৰাইজে পোনপটীয়াকৈ সহায় পাব পাৰিব। ইয়াৰ উপৰিও আজি আমি আমাৰ যোৰহাট জিলা আৰু ৰাজ্যখনৰ